والإنس نجعلهما تحت أقدامنا ليكونا من الأسفلين إن الذين قالوا ربنا الله ثم استقاموا تتنزل عليهم المولى الكريم إله العالمين এই সরকারি অঞ্চলত মৌলাকে এখনই মাদ্রাসা সকলক তুমি কবুল মঞ্জুর করা মৌলা ইয়ার জীবন জরুরিয়াত আছে মৌলা তোমার গায়বী খাজানা পুরা করা মৌলা রব্বুল আলামিন আল্লাহু আকবার চাওক যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদুল আজহাৰ আৰু এই মুহূৰ্তত আমি যিহেতু নগাঁৱৰ জাজৰিত উপস্থিত আছোঁ আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশ N24 দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ জাজৰিৰ যি ঈদগাহ মৈদাম আছে সেই মৈদামত এনেদৰে দেখিবলৈ পোৱা গৈছে কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলো আহিছে আৰু তেওঁলোকে ঈদৰ যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আমি জাজৰিৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ত্যাগ আৰু ভাতৃত্ববোধৰ বাণীৰে এনেদৰে দেখিবলৈ পোৱা গৈছে ঈদৰ যি সমূহীয়া নামাজ তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আমি জাজৰিৰ পৰা যিহেতু পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আমি বৰ্তমান সময়ত যিহেতু নামাজ চলি আছে আমি নামাজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আমি মন্তব্য ল'বলৈ বিচাৰিম যিহেতু সমূহীয়া নামাজ আদায় কৰিছে সকলোৱে মিলা প্ৰীতি প্ৰেম মহব্বতেৰে এই সমাজত যাতে চলিবৰ পাৰে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ শেষত আকৌ এবাৰ সমূহ অসমবাসীলৈ ঈদৰ বহুত শুভেচ্ছা থাকিল হয় ধন্যবাদ হয় আমি অন্য যিহেতু ব্যক্তিসকল আছে আমি জানিবলৈ বিচাৰিম ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'ব প্ৰথমে আপোনাৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ সকলোকে আজি আমাৰ পবিত্ৰ ঈদুল আজহা এইটো আমি কুৰবানী ঈদ বুলিও বকৰী ঈদ বুলিও আমি কৰোঁ আৰু এই ঈদত আমি সকলো গোটেই গাঁৱৰ মানুহ যুৱ বন্ধু ডেকা মুৰব্বী সকলো লগ লাগি পেলাই আমি এই উদযাপন কৰোঁ আৰু ইয়াৰ পাছতে আমি গৈ পেলাই ঘৰত আমাৰ সকলোৱে এটা কুৰবানী যাক কোৱা হয় কুৰবানী কৰিব যাতে এই কুৰবানী আমি সুচাৰুৰূপে কৰিব পাৰোঁ আৰু তাৰ লগতে যাতে আমি গোটেই বিশ্বৰ কাৰণে হিন্দু মুছলমান খাচীয়া খ্ৰীষ্টান আমাৰ বিভিন্ন জাতি উপজাতিয়ে ভৰা দেশক যাতে শান্তি কামনা কৰি আল্লাহৰ ওচৰত আমি এই কুৰবানী দিছোঁ আৰু সেয়ে আমাৰ ক'বলগীয়া মানে সম্পাদকগৰাকীও আমাৰ লগত আছে কি ক'ব আজি সকলো অসমবাসীলৈ আজি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইটো ঈদক আমাৰ ত্যাগ কৰা বুলি কোৱা হয় আমি যাতে সমাজত যিবিলাক বেয়া কাম আছে এই বেয়া কামবিলাক ত্যাগ কৰি পেলাই আমি সমাজত যাতে এখন সুশৃংখল সমাজ যাতে আমি গঢ়িব পাৰোঁ তাৰ আমি চেষ্টা কৰিম ইনশাআল্লাহ ধন্যবাদ হয় আমি সঁচাকৈ আনন্দিত হৈছোঁ খুব শান্তিৰে আমি মিলা প্ৰীতি আজি ঈদুল জোহাৰ নামাজ আমি অনুষ্ঠিত কৰিলোঁ আৰু লগতে আমি গোটেই অসমবাসীলৈ আমাৰ এই মঞ্চৰ পৰাই আমি শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে আমি যিবিলাক অপশক্তি আছে যিবিলাকে সমাজত বিশৃংখলা সৃষ্টি কৰে সেই অপশক্তিবিলাকক আমি দমন কৰিবলৈ আমি এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ ধন্যবাদ কি ক'ব আজি যিহেতু সকলো ওলাই আহিছে ঈদৰ দিন শান্তিৰ দিন আৰু গোটেই অসমবাসী ৰাইজে শান্তিৰে থাকিব লাগে মিল মহব্বতত থাকিব লাগে সেয়ে কামনা কৰিছোঁ আৰু সেয়াকে আমি ঈদৰ দিন বুলি দোৱা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকেই আজি যিহেতু ঈদৰ দিনা এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে আৰু শান্তি আৰু ভাতৃত্ববোধৰ বাণীৰে তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰি সকলোকে মিলা প্ৰীতিৰে থকাৰ সংকল্প লৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ